তৃতীয় শক্তিৰ নামত বদনাম পাবলৈ কিন্তু মানুহে দিবলৈ ৰৈ আছে একচাম মানুহে সো তৃতীয় শক্তিৰ বদনাম নলবা ডাঠি কবা মই জুবিন গাৰ্গক ভাল পাওঁ দমত কবা মই দাদাক ন্যায় বিচাৰো আৰু দমত বুকু পাতি দিবা যদি দম আছে মোক মাৰ কিন্তু মোক ন্যায় লাগিব হিতুত আপত্তি নাই সেইজনে কিন্তু প্ৰকৃত অনুৰাগী যোনে তেনেকে ক'ব বা যেনেকে ভাবিব পাৰিব আৰু সমগ্ৰ অসমে আজি হেনেকে ভাবে সমগ্ৰ অসমে আজি সেই ভাষাই কয় কিন্তু তাৰে মাজত কিছুমান অসমীয়া আছে যে মুখা পিন্ধা ভদ্ৰলোক হৈ পেলাই ঘৰিয়ালৰ চকু পানী টুকি পেলাই আহিবলগীয়া এই এপ্ৰিল মাহৰ বাবে ৰৈ আছে আৰু এই মানুহজনক মৃত্যুৰ আগলৈকে যিমান ৰাজনীতি কৰিলে তেখেতক বিকি যিকোনো ক্ষেত্ৰত মই কৈ শেষ নহ'ব আৰু মৃত্যুৰ পিছতো যেন সেই নামটো লৈ পেলাই সেই টেগটো লৈ পেলাই অসমীয়াখিনিক কেকুৰা জাতি বুলি কয় ইমোশ্যনেল বুলি ভাবি বুৰ্বক বুলি ভাবি কপালত যেন আমাৰ বুৰ্বক বুলি লিখা আছে নৱপ্ৰজন্মৰ আপোনালোকৰ ভাবি পেলাই এপ্ৰিল মাহলৈকে তেওঁলোকে ৰখি আছে আৰু তেওঁলোকে ভাবিছে যে আহিবলগীয়া প্ৰজন্মই কিন্তু এই মানুহজনক যদি আমি মৰম দিও আমাক মৰম দিব মৰম দিম কিন্তু বন্ধু ৰাজনীতি নচলিব নহয় তাত আমিওতো বুৰ্বক নহয় যে তুমি কিমান ৰাজনীতি কৰিবা আমি দেখিও আনদেখা হৈ থাকিম নেদেখা হৈ থাকিম আৰু অকল মই সেই ৰাজনীতিবিদসকলক কোৱা নাই যোনে চৰকাৰখন চলাই আছে প্ৰত্যেকজন ৰাজনীতিবিদ প্ৰত্যেকজন ৰাজনীতি দলৰ প্ৰত্যেকজন আগশাৰীৰ বিষয়ববীয়াক কৈছো যে জুবিন দাক যদি আপোনালোকে শ্ৰদ্ধা ভক্তি অন্তৰ একে আত্মাই আপোনালোকে ভাল পায় দাদাক যদি সঁচাকৈ অকমান হ'লেও মৰম আছে তেন্তে ৰাজনীতি নকৰিব এটা ডাঙৰ প্ৰশ্ন ইনভিজিবল প্ৰশ্ন আপোনাৰ ঘৰতো আছে এই বুমটোৰ সন্মুখতো আছে মোৰ মনতো আছে সমগ্ৰ অসমত আছে বিশ্বত আছে ভাৰতত আছে প্ৰশ্নটো কি জানেনে জুবিন দাক মাৰিলে নেকি তেওঁলোকে সুধি আছে নিজকে মই নিজকে সুধি আছো কেনেবাকে তুমি জুবিন গাৰ্গক মাৰিলা নেকি আমি দেখি আছো কেইজনমান চামকানু আমি দেখি আছো কেইজনমান সিদ্ধাৰ্থ আমি দেখি আছো কেইজনমান শেখৰ জ্যোতি মহন্ত আদি কেইজনমান গুণী জ্ঞানী ব্যক্তি যাক আমি একালত ভাবিছিলো কিন্তু তেওঁলোক যে নহয় তেওঁলোক আছে তাতে কিন্তু তেওঁলোকতকৈ যে ডাঙৰ ফেটিহাব 2-3 ডালমান আছে সেইটো 110% মনৰ পৰা মই আপোনাক মোৰ প্ৰশ্নবোধকে মই কৈ আছো মই ইলিগেশ্যন কাকো দিয়া নাই প্ৰত্যেকজন অসমীয়াৰ মনত সেইটো প্ৰশ্ন আজি যেন 2-2.5 বছৰ বা 1 বছৰ আগৰ পৰা প্লেন কৰি আছিল নেকি কেনেবাকে জুবিন গাৰ্গক মাৰিব লাগে কোনবাই প্লেন কৰি আছিল নেকি যদি জুবিন গাৰ্গে ইয়াতে মাত দিয়ে আমাৰ দেখোন এই খাজ ভাত এই খাজ চকী বা এই দিনটো দেখোন আমি দেখিবলৈ নাপাম আহিবলগীয়া কেইটামান দিনৰ পিছত সেইটো প্ৰশ্ন আহিছিল নেকি লোভয় বা এইবোৰ পুকাই আচলতে মূৰত ধৰিছিল নেকি এইবোৰ নিচাই মূৰত ধৰিছিল নেকি কাৰোবাৰ মনত ডাঙৰ প্ৰশ্ন অসমবাসীৰ কিন্তু বহুতে সুধিব সাহস নকৰে মই সুধিছোঁ মই সোধা এইকাৰণে সুধিছোঁ আমাৰ সুধিব পৰা অধিকাৰ আছে এখন আইনে দিছে সুধিব পৰা কোনোবাই ভাবিছিলে নেকি যদি মানুহজনক কাটি খুৱাই দিওঁ এইফালে কমতাপুৰ বিচাৰি থকা মানুহখিনি শান্ত হ'ব এইফালে মটক আৰু মিচিং মানুহ জনগোষ্ঠীয় সবলীকৰণৰ কাৰণে যি জোৰ সমদল ওলাইছে তেওঁলোক শান্তি হ'ব অসমখনত নতুন বাতাবৰণ এটা আহিব দাদাৰ টপিকটো লৈ পেলাই সামৰি যাব সেই জুইকুৰা নুমাব কিন্তু বিশ্বাস কৰক একুৰা এনেকুৱা জুই জ্বলাই দিলে নহয় এতিয়া যোনে যোনে কৰিছিলে এইটো ভুল এইটো যদি পাপ কৰিছে পাপেও নুচুব কিন্তু এওঁলোকক জীৱনভৰ মৰাৰ সেই অন্তিম দিনলৈকে এওঁলোকে হোমৰ গুৰিত বহি পেলাই ঘৰত যজ্ঞ পাতি তত নাপাব মই আপোনাক কৈছোঁ এনেকুৱা পাপে চুব যদি মাৰিছে দাদাক যদি মাৰ্ডাৰ কৰিছে মুক্তি পাবলৈ পাপৰ পৰা প্ৰায়শ্চিত হ'বলৈ পাগলৰ নিচিনা ফুৰিব কিন্তু যোনে যোনে জড়িত হয় ৰাইজ সদায় আগত আৰু ৰাইজে তেওঁলোকক বনায় যদি আপুনি ৰাজনীতি কৰিছে মই ভোট দিলেহে আপুনি সেই আসনখনত বহিব পাৰিব পাহৰি কিয় গ'ল মই বাৰে বাৰে কৈছোঁ মই এলিগেশ্যন দিয়া নাই যদি জুবিন গাৰ্গক মাৰিছে নহয় এই কালপিত কেইটা এই মানে কি বুলি ক'ম পাপিষ্ট কেইজনে হত্যাকাৰী কেইজনে কেতিয়াও মুক্তি নাপায় কেতিয়াও শান্তি নাপায় জীয়াই মৰাৰ দিনটোলৈকে শান্তি নাপাব কিন্তু আৰু তেওঁলোক আমি ন্যায় নাপাব পাৰোঁ কিন্তু অসমৰ আদালতত এইখন অন্তৰত এই জুবিন গাৰ্গ বুলি লিখা কলিজাখনৰ ভিতৰত এই থলগিৰি ৰাইজে কিন্তু এওঁলোকক কেতিয়াবাই শাস্তি দিছে দোষী সাব্যস্ত কৰিছে আৰু একদম যদি উগ্ৰতাবাদী বা উগ্ৰভাৱে মই ক'বলৈ যাওঁ আইনখন হাতত ধৰিবলৈ মন নাই মই নোৱাৰোঁ মোৰ সাহস নাই আইনখনক খুব শ্ৰদ্ধা কৰোঁ বিশ্বাস আছে ভাৰতীয় আইন প্ৰক্ৰিয়া কিন্তু এটা কথা কিন্তু দেই আমি কিন্তু গুলিয়াই হয়তো ফাঁচি হয়তো কাটি হয়তো যেনেকৈ হওক আমি কিন্তু মৃত্যুদণ্ড বিচাৰোঁ মৃত্যুদণ্ডটো কি হয় সেইটো ডাঙৰ কথা নহয় কিন্তু অসমৰ ইতিহাসত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সৰ্বমানদণ্ডৰ যাতে মৃত্যুদণ্ড পায় এই কালপিত কেইটাই সেইটো প্ৰত্যেকজন অসমীয়াৰ প্ৰত্যেকজন জুবিন প্ৰেমী অনুৰাগীৰ অধিকাৰ ক'বলৈ আৰু আমি সেইটো ধৰ্ম পালন কৰিম যিটো জুবিন গাৰ্গে আজীৱন কৈ গ'ল ন' পলিটিক্স ন' হিন্দু মুছলমান জাতিৰ নামত আমি কেতিয়াও ৰাজনীতি নালাগে কষ্ট কৰিম খিলঞ্জীয়া ল'ৰা ছোৱালী লাগিলে টেকেলি পিঠা দোকান দি হয়তো অসমখন চলাম কষ্ট কৰিবলৈ ভয় নাই অসমীয়া ল'ৰা ছোৱালী আজিৰ পৰা পঢ়িবও ডাঙৰ মানুহ হ'ব অফিচাৰো হ'ব ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব লগতে জুবিন গাৰ্গৰ সেই জুইকুৰা লৈ পেলাই আগবাঢ়িব জুবিন যুগৰ মানুহ হৈ পেলাই আগবাঢ়িব সেই ধৰ্মলৈ আগবাঢ়িব তেতিয়া জুবিন গাৰ্গ জীয়াই থাকিব কিন্তু তাৰে মাজত এওঁলোকে বুজি পোৱাটো উচিত এই পাপিষ্টসমূহে বুজি পোৱাটো উচিত যে জীৱনত কিমান ডাঙৰ পাপ কৰিলে এওঁলোকে এই পাপৰ কিন্তু তোমালোকে প্ৰায়শ্চিত কেতিয়াও কৰিব নোৱাৰা
সেনেকে মৰিবা সেনেকে জীয়াই আছা আৰু এতিয়াৰে পৰা একুৰা ভয় আমি যেনেকে জুইত মৰি আছো জ্বলি জ্বলি আপোনালোকে ভয় এটাত জীয়াই থাকিব কিমান ডাঙৰ ভুল কৰি দিলোঁ মই আৰু সেইটোৱে খুন্দিয়াই খাব কিন্তু চ' যি কৰিলে ন্যায় দিয়ক সোনকালে যোনে দিয়ক আইনখনে দিব ৰাজনীতিবিদ উদ্যোগপতি যোনে নহওক যেনেকুৱাই নহওক কাকো ব্লেম দিয়া নাই এলিগেশ্যন দিয়া নাই যদি তুমি চোৰ তেতিয়াহে তুমি গম পাবা যে ময়ে চোৰ ই মোকে কৈছে তেতিয়াহে তোমাৰ গাত লাগিব হিমন্ত বিশ্ব শৰ্মা আপুনি নিজকে যে আচল জুবিন অনুৰাগী বুলি যে কৈছে তেনেহলে কেনেকে আপুনি জুবিনদাৰ মৃত্যুৰ পিছদিনাখনৰ পৰা পূজা মণ্ডপত সেলফি উঠিছিলে হাঁহি ধেমালি কৰি আপুনি তাৰ পাছত মিঠাতেল ফ্ৰীকে দিয়া আলু দাইল ফ্ৰীকে দিয়া কথাবিলাক কেলে কৈ আছিলে হিন্দু মুছলমানৰ কথাবিলাক যে আৰম্ভ কৰিছিলে জুবিনদাৰ মৃত্যুৰ এসপ্তাহ নহওঁতে যে মুছলমানৰ জনসংখ্যা বাঢ়িছে আপোনাৰ যেতিয়া অসমীয়া জাতিয়ে জুবিনদাক ন্যায় দিয়ক বুলি কৈছে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ জনসংখ্যা বাঢ়িছে বুলি আপোনাৰ প্ৰচাৰ চলাইছিলে তাৰ পাছত এতিয়া তেওঁ যেতিয়া সকলো চক্ৰান্ত উফৰি গৈছে ৰাইজে এটা কথাও তেওঁৰ আকোৱালি নললে সববিলাক উফৰাই পঠিয়াই দিছে তাৰ পাছত এতিয়া তেওঁ সন্মুখত আহিব নিজে চৰকাৰত আছে মুখ্যমন্ত্ৰীও নিজে তাৰ পাছত তেওঁ প্ৰতিবাদ কৰিব কাৰ বিৰুদ্ধে প্ৰতিবাদটো আচলতে কাৰ বিৰুদ্ধে হ'ব এতিয়া কালে বিজেপিয়ে যে ৰাজপথলৈ ওলাই জুবিনদাৰ ন্যায় বিচাৰিব বুলি কৈছে কাৰ পৰা ন্যায় বিচাৰিব বিজেপিৰ পৰা ন্যায় বিচাৰিব নেকি মানে কি কৰিব খুজিছে আচলতে মানে এটা কথা আপোনালোকে দেখিছে যে বৰ্তমান সময়ত #justice4Jubin Garg সেইটো হৈছে জাতীয় এটা মুভমেন্ট জুবিনদাক ভাল পোৱা সকলো ৰাইজে জুবিনদাৰ ন্যায় বিচাৰি থকাটো বিজেপিয়ে আচলতে বিচৰা নাই সেই কাৰণে তেওঁলোকৰ নকল যিবিলাকে আজিৰ দিনটোত আচলতে ফটকা বম ফুটাই আছে মদ খাই আপোনাৰ সাংবাদিকক মাৰপিট কৰিছে সেইবিলাকে কাইলে আকৌ মানে এক্টিং কৰিবলৈ ৰাজপথলৈ আহিব জুবিনদাৰ ন্যায় বিচাৰি আৰু সেই ৰাজপথত যিখন আচলতে তেওঁলোকে বেনাৰ ছপাইছে ৰাজপথত যাবৰ কাৰণে সেই বেনাৰখনত জুবিনদাৰ ফটোকপি দিবৰ কাৰণে তেওঁলোকৰ স্থান নাই গতিকে কথাবিলাক বিবেচনা কৰি চাওক হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কথা বতৰাবিলাক আমি আৰম্ভণিৰ দিনটোৰ পৰা কৈ আছো যে ফেষ্টিভেল মহন্তক শ্যামকানু মহন্তক কেনেকে দীঘলীয়া পূজাৰ ছুটি দিছিলে 6 তাৰিখলৈকে ৰাইজৰ প্ৰেছাৰত 1 তাৰিখৰ ভিতৰত তেওঁক আটক কৰিছিলে গ্ৰেপ্তাৰ কৰিছিলে আপোনালোকে সেই কথা বতৰাবিলাক জানে কেনেকে আচলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ ইনভলভমেন্টটো এসআইটিক লগাই কেনেকে নাইকিয়া কৰিলে সেইবিলাকতো দেখিলে জুবিনদাৰ মৃত্যুৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকৰ ফেশ্বন শ্ব' চলিছিলে সেইবিলাকতো ক্লোজ কৰি দিলে সেই চেপ্টাৰ নুখুলিলে এতিয়া তেওঁ আচল অনুৰাগী দেখুৱাবলৈ আহিছে জুবিনদাৰ মৃত্যুৰ মুখত ঠেলি দিয়াৰ পাছত জুবিনদাক হত্যা কৰাৰ পাছত এতিয়া ৰাজপথলৈ আহিব জুবিনদাক মাৰ্ডাৰ কৰা মানুহবিলাক মাৰ্ডাৰ কৰা বুলি সেই কাৰণেই কৈছো যে অসম চৰকাৰে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলক আৰম্ভণিৰ পৰাই সহযোগিতা কৰি আহিছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল এই শ্যামকানু মহন্তই অকলে পতা নাছিলে তাত হিমন্ত বিশ্ব শৰ্মা ৰিণিকী ভূঞা শৰ্মা অসম চৰকাৰ ভাৰত চৰকাৰ সকলো আছিলে গতিকে সেইবিলাক আমি আমাৰ সন্মুখত ভিলেন জুবিনদাক হত্যা কৰাৰ ক্ষেত্ৰত এই মানুহবিলাকৰ ইনভলভমেন্ট আছে এই অনুষ্ঠানবিলাকৰ বিজেপি চৰকাৰ হাই কমিশন অফ ইণ্ডিয়া এই ৰিণিকী ভূঞা শৰ্মাৰ গোল্ডেন থ্ৰেডছ এই গোটেইবিলাক জুবিনদাৰ হত্যাকাণ্ডটোৰ লগত জড়িত হৈ আছে আৰু যিবিলাকে এই হত্যাকাণ্ডৰ লগত জড়িত হ'ল সেইবিলাক কাইলৈৰ পৰা ৰাজপথলৈ আহিব আৰু তেওঁলোকে আমাক অসমৰ ৰাইজক নকল বুলি কৈছে আৰু নিজকে আচল বুলি কৈছে তাতকে জমনি কথা কিবা থাকিব পাৰে নেকি আপোনালোকে কওক আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ ৰাইজে চাৰ্টিফিকেট ল'ব লাগিব নেকি যে মই জুবিন অনুৰাগী হয় নে নহয় সেই চাৰ্টিফিকেট হিমন্ত বিশ্ব শৰ্মাই দিব সেই চাৰ্টিফিকেট আমি এনেকে ফালি পেলাম জ্বলাই দিম এনেকুৱা চাৰ্টিফিকেট গতিকে লাজ পাব লাগে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো মুহূৰ্তত তেওঁৰ আচলতে বিভাজনৰ ৰাজনীতি চলাইছে দেখিছে আপোনালোকে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ যিটো আপোনাৰ এতিয়া যে তেওঁ জুবিন অনুৰাগী যে দেখুৱাইছে নিজকে জুবিন যে সজাইছে সেইবিলাক ইতিমধ্যে এক্সপ'জ হৈ গৈছে এক্সপ'জ হ'বই জুবিনদাই হিমন্ত বিশ্ব শৰ্মাৰ আচলতে যিটো আদৰ্শ তাৰ ঘোৰ বিৰোধী আছিল গতিকে জুবিনদাৰ আদৰ্শ তেওঁলোকে প্ৰচাৰ কৰিবলৈ হ'লে কাইলৈ কৈ দিব লাগিব কাইলৈ সমদল উলিয়াওঁতে প্ৰথমতে ক'ব লাগিব যে আজিৰ পৰা হিন্দু মুছলমানৰ ৰাজনীতি বিজেপিয়ে নকৰো কাইলৈৰ পৰা তেওঁলোকে ক'ব লাগিব কা আমি বিৰোধিতা কৰিছো বুলি কাইলৈৰ পৰা তেওঁ ক'ব লাগিব যে গছ নাকাটো য'ত গছ লাগে তাত গছ নাকাটো বুলি আপুনি ক'ব লাগিব গতিকে বহুত কথা বতৰা আছে কাইলৈৰ পৰা হিমন্ত বিশ্ব শৰ্মাই ক'ব লাগিব যে তেওঁ লেফটিষ্ট কমিউনিষ্ট ছচিয়েলিষ্ট সমাজবাদী বুলি ক'ব লাগিব বাওঁপন্থী বুলি নিজকে ক'ব লাগিব ৰেলীটো উলিওৱাৰ আগত গতিকে সেইবিলাক যদি কৰিব নোৱাৰে সেইবিলাক কথা যদি ৰাইজৰ সন্মুখত ক'ব নোৱাৰে তেতিয়াহ'লে প্ৰমাণ হ'ল যে হিমন্ত বিশ্ব শৰ্মা হৈছে নকল আসল নকল মানে কথাবিলাক ওলাই পৰিছে এতিয়া বিবেচনা কৰক আপোনালোকে ৰাইজে বিবেচনা কৰক জাতীয় সংগ্ৰাম এখনক কেনেকে আসলতে ডাইভাৰ্ট কৰিবৰ কাৰণে জুবিনদাৰ ন্যায় বিচাৰি যি আন্দোলন চলিছে সেই আন্দোলনটোক বিপথে পৰিচালিত কৰিবৰ কাৰণে
তেওঁ বোলে কাইলৈ আন্দোলন কৰিব তেওঁ কাৰ বিৰুদ্ধে আন্দোলন কৰিব হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি চিঞৰিব নাই কাইলৈ নিজে নিজক মুৰ্দাবাদ বুলি চিঞৰিব লাগিব কাৰণ হত্যাকাৰী পক্ষত হিমন্ত বিশ্ব শৰ্মা নিজে আচলতে অৱস্থান কৰিছে শামকানু মহন্তহঁতৰ পক্ষত হিমন্ত বিশ্ব শৰ্মা অৱস্থান কৰা নাই জানো আৰু এটা কথা আপোনালোকক কৈ দিম যে এইকেইদিন আমি লক্ষ্য কৰি আছো যে জুবিনদাৰ পৰিয়ালৰ লগত এই বিজেপি দলৰ ৰাজ্যিক পৰ্যায়ৰ নেতা কৰ্মী কিছুমানে অনবৰতে লাগি থকা আমি দেখিছো অনবৰতে লাগি আছে যিবিলাকক জুবিনদাই জীবিত অৱস্থাত খুব বেছি বেয়া পাইছিলে সেই মানুহবিলাকে আগুৰি ধৰিছে জুবিনদাৰ পৰিয়াল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে আজি সংবাদ মাধ্যমৰ আগত কৈছে যে মই পদত্যাগ কৰিলে ৰাজ্যৰ 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু গৌৰৱ গগৈ হলে সম্পূৰ্ণৰূপে প্ৰতিবাদ কমি যাব মুখ্যমন্ত্ৰী ডাঙৰীয়ে আজি এই বুলি মন্তব্য কৰিছে এতিয়া তেখেতে যে কৈছে তেখেতে যদি মুখ্যমন্ত্ৰী আসনখনৰ পৰা পদত্যাগ কৰে 50% আন্দোলন কমি যাব এতিয়া খুদিব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া এই যে 50% আন্দোলন যে নাইকিয়া হৈ যাব আপুনি মুখ্যমন্ত্ৰী পদবীটো এৰিলে এই 50% লোকে যে আন্দোলন কৰিছিলে আপুনি যে মূৰ ফালিছিলে জেলত থৈছিলে আপুনি উচতনি দিছিলে নেকি আপুনি যে কৈছিলে যে তৃতীয় পক্ষ জড়িত হৈ আছে এটা তৃতীয় শক্তি জড়িত হৈ আছে যোনে এইবিলাক কাম কৰোৱাই আছে এতিয়া সেই তৃতীয় যেটো মানে অপশক্তি বা তৃতীয় সেই ব্যক্তিজন আপুনি নহয়তো কাৰণ আপুনি নিজে নিজৰ মুখেৰে কৈছে যে মই যদি মুখ্যমন্ত্ৰী আসনখনৰ পৰা যদি পদত্যাগ কৰো 50% আন্দোলন কমি যাব তাৰ মানে আপুনি সেই তৃতীয় শক্তিটো নহয় জানো আপুনি সেই তৃতীয় ব্যক্তিজন যোনে উচতনি দিছিলে আপুনিতো কৈছিলে একাংশ লোকক উচতনি দিয়া হৈছে তেলে সেই ব্যক্তিজন আপুনি নেকি আৰু লগতে কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া যদি মুখ্যমন্ত্ৰী হয় তেলে 50% আৰু আন্দোলনকাৰী কমি যাব এটা এই কথাষাৰৰ পৰা এটা কথা স্পষ্ট হৈছে যে 100% ৰাইজে মানে আপোনাক বেয়া পায় আপোনাক মানে জাতীয় শত্ৰু হিচাপে ভাবে আপোনাক এডাল ফেটিখাপ বুলি ভাবে আপুনি হেতু আপোনাৰ মুখত স্পষ্টভাৱে আপুনি প্ৰমাণ কৰিলে এতিয়া আৰু এটা যেটো কথা কলে যে 50% আৰু একেবাৰে কমি যাব যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আসনখন গ্ৰহণ কৰিব তাৰ মানে এটো বুজাইছে নেকি যে বাকি আৰু যি 50% আছিল সেয়া মানে কংগ্ৰেছে ৰাজনীতি কৰি আছিল বুলি আপুনি হেতু প্ৰতিপন্ন কৰিব বিচাৰিছে নেকি যদি হেতু প্ৰতিপন্ন কৰিব বিচাৰিছে জুবিন গাৰ্গ দেৱৰ যিদিনা মৃত্যু হৈছিল সেই দিনাৰ পৰা আজিলৈকে ৰাজনীতি আপুনি আৰু আপোনাৰ দলটোৱে কৰি আছে এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি মিঠাতেলৰ পৰা আৰম্ভ কৰি আপুনি এনেকুৱা পৰ্যায়ত নামিলে ৰাজনীতি কৰিলে জুবিন গাৰ্গ দেৱক লৈ যে আপুনি গেলামালৰ দোকানী হৈ গলগে আপোনাৰ সেই লিষ্টখন মই কেইবাবাৰো কৈছো আপুনি কিমানটা জাগাত আপুনি ৰাজনীতি কৰিছিলে জুবিন গাৰ্গ দেৱক লৈ আপোনালোকৰ অলপো বেয়া নালাগে আৰু তাতকৈ পিজুচ হাজৰিকা ডাঙৰীয়া কালি ফেচবুক পোষ্টত এখন কামৰ খতিয়ানখন দিয়ে দিলে যে জুবিন গাৰ্গ দেৱৰ কাৰণে এইখন চৰকাৰে কি কৰিছে কামৰ খতিয়ান ৰাইজে বিচৰা নাই জুবিন গাৰ্গ দেৱক ন্যায় কেতিয়া দিব হেতুহে বিচাৰিছে এটা ৰাজনীতি কোনে কৰিলে ৰাজনীতিটো আপুনিয়ে কৰিছে আপোনাৰ দলে কৰিছে আপুনি নিজেই কৈছে যদি মই জুবিন গাৰ্গ দেৱক ন্যায় দিব নোৱাৰো তেনেহলে মোক ভোট নিদিব এইবিলাক কথা কোনে কৈছে এইবিলাকটো আপুনিয়ে কৈছে মানে এই যে তৃতীয় শক্তি কথা কৈছিলে মানে আপুনি আজি নিজৰ মুখেৰে কইলে যে 50% যে আন্দোলন কৰিব মানে সেই 50% আপোনাৰ উচতনি হৈছিলে তাৰ পিছত আপুনি কলে যে মই কৰা কামবোৰক এটাও ভাল বুলি নকয় ৰাইজে আপুনি যিবিলাক কাম কৰিছে কেৱল ৰাইজক এলেহুৱা আৰু মানে ধাৰুৱা কৰিলে তাৰ বাহিৰে অন্য একো কৰা নাই আৰু ঘিনাৰ বিষ খিচি দিলে আপুনি ৰাইজৰ মাজত হিন্দু মুছলিম কৰি থাকুতে আপুনি গুটেই মানে ৰাজনীতি জীৱনটো গুচি গল আৰু গৌৰৱ গগৈ পিছত আপুনি পৰি আছে এতিয়াও পৰি আছে আমাৰ সভাপতিৰ পিছত আৰু তাৰ পিছত আপুনি কোনটো ভাল কাম কৰিলে আপুনি তো গেলামালৰ দোকানী হল আপুনি ইমান তৰল মন্তব্য দি আপুনি বিভিন্ন স্তৰলৈ গুচি গল আজি আপুনি যদি চাই বিষ্ণুৰাম মেধি শৰৎ সিংহ গোলাপ বৰবৰুৱা আজিও তেওঁলোকক ৰাইজে কিয় কৰে কিন্তু আপোনাক ৰাইজে কেতিয়াও নুখৰে আৰু আপুনি ভাল কাম কৰাও নাই ভাল কাম কৰিছে কোনটো আপুনি এটাও ভাল কাম কৰা নাই আৰু লগতে আপুনি কি কৈছিলে যে জুবিন গাৰ্গ দেৱৰ 10% অনুৰাগী আপোনাৰ অনুৰাগী হল যদি 10% অনুৰাগী আপোনাৰ অনুৰাগী হল তেন্তে আপুনি যে কলে আজি মই যদি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰো 50% আন্দোলন মানে একেবাৰে নাইকিয়া হৈ যাব মানে আপোনাক ভাল পোৱা মানুহ সেই অনুৰাগী খিনিও নাই নেকি আপুনিতো নিজকে জুবিন গাৰ্গ দেৱৰ লগত তুলনাই কৰিছে তাৰ পিছত আপুনি কি কলে যে বিজেপিয়ে ন্যায় দিবই কলে যদি বিজেপিয়ে ন্যায় দিয়ে তেন্তে ন্যায়পালিকাৰ কাম কি হকিদিনা দেখোন পবিত্ৰ মাঝিতা ডাঙৰীয়া কলে যে আদালতেহে ন্যায় দিব ন্যায়পালিকাহে ন্যায় দিব আকৌ আজি আপুনি কলে যে বিজেপিয়ে ন্যায় দিবই কাৰ কথা আমি বিশ্বাস কৰিম
আৰু দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি তেখেতে কৈছে যে আমি আন্দোলন কৰিম, ৰাজপথলৈ নামিম, চৰকাৰক হেঁচা দিম ন্যায়ৰ কাৰণে। কোনখন চৰকাৰক দিব? কংগ্ৰেছটো নাই চৰকাৰত, আপোনালোকে আছে চৰকাৰক। যদি জুবিন গাৰ্গ দেৱৰ ন্যায়ৰ কাৰণে তেওঁলোকে আন্দোলন কৰে, আপোনালোকে আন্দোলন কৰে, তেন্তে আপোনালোকৰ আন্দোলনৰ শ্লোগান কি হ'ব? মানে বিজেপি বাচ্চাও, হিমন্ত বিশ্ব শৰ্মা হটাও হ'ব নে বিজেপি গো বেক হ'বনে, নে মুখ্যমন্ত্ৰী হাই হাই হ'বনে মুখ্যমন্ত্ৰী মুৰ্দাবাদ হ'ব? যিহেতু আপোনালোকৰ চৰকাৰ বিফল, আপোনাৰ গৃহমন্ত্ৰী বিফল, আপুনি মানে এজন বিফল মুখ্যমন্ত্ৰী, আপোনাৰ দলে এতিয়া আন্দোলন কৰিব ন্যায় বিচাৰি। এবাৰ কয় যে আমি ন্যায় দিব নোৱাৰো, আৰু এটা মুহূৰ্তত আপুনি কয় যে আমি ন্যায় দিব পাৰো। মানে ন্যায় দিয়াটো কি মানে সৰু কথা নেকি আপোনালোকৰ কাৰণে? আপোনালোকে নিজকে কি বুলি ভাবিছে? মানে এইখন চৰকাৰ ৰাইজক মূৰ্খ বুলি ভাবিছে নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মুখত SOP এখন খুবেই প্ৰয়োজন আছে। আপুনি কেবিনেট এখন গঠন কৰি সোনকালে আপুনি SOP এখন মানে উলিয়াওক, যাতে আপুনি কি কথা ক'ব লাগে নালাগে এটা ৰুল ৰেগুলেশ্যনৰ ভিতৰত থাকি পেলাই আপুনি কথা ক'ব। তাৰপিছত আপুনি কি ক'লে যে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ পিছত নতুন অনুৰাগী জন্ম হৈছে, যিসকলে জুবিন গাৰ্গ দেৱক জীৱিত কালত পদে পদে সমালোচনা কৰিছিলে। এতিয়া যদি চাই প্ৰশান্ত ফুকন ডাঙৰীয়া, তেখেতে জুবিন গাৰ্গৰ ক্ষেত্ৰত কি কৈছিলে যে অসমীয়া ভাষাৰ ওপৰত মানে সমজঞ্চ জ্ঞান নাই জুবিন গাৰ্গ দেৱৰ। হয়, নতুন অনুৰাগী সৃষ্টি হৈছে, কাৰণ বিজেপি নেতাকৰ্মীসকলে জুবিন গাৰ্গ দেৱক কিমান সন্মান দিছিলে জীৱিত কালত আমি সকলোৱে দেখিছো, আৰু মৃত্যুৰ পিছত এতিয়া ৰাজনীতি কৰি আছে। আপোনালোকৰ নেতা মন্ত্ৰীহে বেয়াকে কৈছিলে জুবিন গাৰ্গ কোন বোলে, লিভাৰটো কোনফালে আছে বোলে, অসমীয়া কথা ক'ব নাজানে বোলে, জ্ঞান একেবাৰে নাই, সেই বুলি প্ৰশান্ত ফুকন ডাঙৰীয়াহে কৈছিলে। মানে পাকে পকাৰে মানে আপুনি আপোনাৰ দলৰ মানুহকে কৈছে যে নতুন অনুৰাগী সৃষ্টি হৈছে বুলি। তাৰ পিছত আপুনি ক'লে যে শ্যাম কানু আৰু সিদ্ধাৰ্থ শুইছে মাটিত। এতিয়া কথা আছে কি, সিদ্ধাৰ্থ আৰু শ্যাম কানু মাটিতে শুৱে বা আপুনি যদি চেগুন কাঠৰ কিং চাইজৰ বিচনা এখনো বনাই দিয়ে, আমাৰ ক'বলৈ তাত একো নাই। আমাক মাত্ৰ এইটো ৰাইজক জনাওক যে তেওঁলোকৰ শাস্তি কেতিয়া হ'ব, উচিত শাস্তি কেতিয়া হ'ব। তেওঁলোক মাটিত শুইছে নে পকাত শুইছে নে আমি বিশ্বাস নকৰো আপোনাৰ কথা, কাৰণ আপোনাৰ জীৱনকালত আটাইতকৈ ডাঙৰ মিছা কথাটো আপুনি কৈ থৈছিলে যে 21ৰ পিছত মই নিৰ্বাচন নেখেলো, মোৰ একো পাবলগীয়াও নাই, হেৰুৱাবলগীয়াও নাই। কিন্তু আজি কি, আজিতো আপুনি মুখ্যমন্ত্ৰী হৈছে, আপোনাৰ কথা আমি বিশ্বাস নকৰো। যদি সিদ্ধাৰ্থ আৰু শ্যাম কানু যদি মাটিত শুইছে, তেনেহ'লে আপুনি গেটৰ বাহিৰত বাক্সাত যিখন জেলত ৰখা আছে তাৰ বাহিৰত এটা LED ফিট কৰক আৰু কেমেৰা ফিট কৰক, তাৰ পৰা আমাক লাইভ দেখুৱাওক। দৰকাৰ হ'লে ৰাইজে বিল দিব, ভিডিঅ' ফুটেজ দেখুৱাওক যে তাহাঁতি মাটিত শুই আছে। লগতে এতিয়া যদি অনুৰাগী কিমান কমিব, কোন অসমৰ মুখ্যমন্ত্ৰী হ'ব, এইবিলাক বাদ দিয়ক। এতিয়া অসমৰ ৰাইজে এটাই জানিব বিচাৰিছে যে জুবিন গাৰ্গ দেৱক কেতিয়া ন্যায় দিব। আজি ইমান 2-3 সপ্তাহ পাৰ হৈ যোৱাৰ পিছত SIT ছিংগাপুৰলৈ গৈছে, পঠিয়াবলৈ আপুনি সক্ষম হৈছে। কেনেকুৱা কথা, আপুনি কিছুদিনৰ আগলৈকে কৈ আছিলে যে আমি তাত পঠিয়াব নোৱাৰো, এতিয়া কেনেকৈ সম্ভৱ হ'ল? আপোনাৰ দলৰ নেতাই, জ্যেষ্ঠ নেতাই শান্তনু ভৰালী ডাঙৰীয়াই কি কৈছিলে যে কাল্পনিক ভিত্তি তদন্ত নহয়, বাস্তৱ ভিত্তি ছিংগাপুৰত গৈ তদন্ত হ'ব লাগিছিলে। সেই সময়ৰ যিবিলাক এভিডেন্স আছিলে সেইবিলাক চিজ কৰিব লাগিছিলে। এতিয়া যদি এভিডেন্স পাব, অসমৰ ৰাইজ মুখ্য নহয়, এতিয়া কেৱল ফুৰিবলৈহে আপুনি পঠিয়াইছে এক প্ৰকাৰৰ। অসমৰ ৰাইজে এটাই জানিব বিচাৰিছে, আপুনি এটাই কথা কওক যে জুবিন গাৰ্গ দেৱৰ হত্যাৰ লগত যিসকল জড়িত আছিলে সেইসকলক শাস্তি কেতিয়া দিব। আপুনি যে কৈ আছে যে মানে এতিয়া নতুন অনুৰাগী বাঢ়িছে, আগতে নাছিলে, এইবিলাক কথা বাদ দিয়ক। অসমৰ ৰাইজ ইমান মূৰ্খ নহয়। ইতিমধ্যে আপোনালোকে ভিডিঅ'টোৰ যোগেদি বহুখিনি কথাই গম পাইছে। আচলতে জুবিন দাৰ ন্যায়ক লৈ পিনি সকলোৱে আশাৰে বাট চাই আছে। জুবিন দাৰ ন্যায় পাওক, জুবিন দাৰ সমগ্ৰ অনুৰাগীয়ে, সমগ্ৰ অসমবাসীয়ে যাতে ন্যায় পায়, জুবিন দাৰ কি হৈছিল অকল সেইটো জানিবৰ কাৰণে সকলো এতিয়া বহুত বেছি আশাৰে ৰৈ আছে। কাৰণ জুবিন দাৰ লেখীয়া সম্পদ এজন যেতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে, এই নপিশাচ যেতিয়াই আমাৰ অসমৰ পৰা লৈ গৈ পিনি তাত অকলশৰে যে নাইকিয়া কৰি পেলালে, জুবিন দাৰ নিথৰ দেহ আহিবলগীয়া হ'ল আমাৰ মাজলৈ, কিয় হ'ল অকল সেইটোৱে বিচাৰিছে অসমবাসীয়ে আৰু লগতে পৰিয়ালবৰ্গই। জুবিন দাৰ নোহোৱা আজি কিমানটা দিনেই পাৰ হৈ গ'ল, কিন্তু সকলে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিলে জানো হ'ব? সেইবাবে বহুকেইজনে বহুখিনি কথাই সামাজিক মাধ্যমৰ আগত প্ৰকাশ কৰি আছে। আপোনালোকে দেখিছে চৰকাৰখনক লৈ পিনি বহুখিনি প্ৰতিবাদ হৈছে, আইনখনক লৈ পিনি হৈছে। কাৰণ এই চৰকাৰখনত যেতিয়া ইমান লেহেমীয়া গতিত যে এইবোৰ হৈ আছে, কিয় লেহেমীয়া গতিত জুবিন দাৰ ন্যায় হৈছে, ন্যায়ৰ বাবে প্ৰতিবাদ কৰিব থাকিবলগীয়া হৈছে,
সেইবাবে সকলো ৰাইজ ওলাই আহিছে, জুবিন দাৰ অনুৰাগীসকল ওলাই আহিছে। জুবিন দাৰ যাতে সোনকালে ন্যায় পায়, এই অপৰাধীকেইটাক যাতে সোনকালে কঠোৰতকৈ কঠোৰতম শাস্তি দিয়ে, সকলোৱে সেইটোৱে বিচাৰিছোঁ।